নৰ পৰা কৈ আছোঁ মই সাধাৰণ সম্পাদক অমিত কর। গতিকে আজি আমাৰ মাণ্ডলিক সভা হৈ যায়। আমাৰ মাণ্ডলিক সভাত আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰোঁ। যেনেকা আমি ইতিমধ্যে আমি মাননীয় অধ্যক্ষ মহোদয়ৰ লগত ডিচেম্বৰৰ 22 তাৰিখে আমি এখন আলোচনা কৰিছিলোঁ। তাৰ হেৰিত আমাৰ এখন মাইনুচ ওলাইছিলে। তো অধ্যক্ষ মহোদয় ভাল পদক্ষেপ লৈছিল, কিন্তু দেখা গৈছে যে এতিয়ালৈকে আমাৰ বিদ্যুৎ বিভাগৰ যেটো মানৱ সম্পদ আছে এতিয়ালৈকে একধৰণৰ কামৰ এক্টিভিটি আমি দেখিব পোৱা নাই আসাম টেক্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে। যেনেকৈ আমাৰ প্ৰথম দাবীটো আছিল যে প্ৰমোশ্যন সংক্ৰান্তত দেখা গৈছে যে আমাৰ এই এপিডিচিএল আৰু AGCL এই তিনিটা কোম্পানীত আমাৰ দুটা কেডাৰ কাম কৰে। এটা হ'ল কাৰিকৰী বিভাগ, এটা অকাৰিকৰী বিভাগ। তো গতিকে দেখা গৈছে যে আমাৰ যিখিনি এপিডিচিএলৰ কনজিউমাৰ আছে আজি দিনে দিনে বাঢ়ি গৈ আছে। এতিয়া আমি 60 লাখ কনজিউমাৰক আমি ডিলিং কৰোঁ। তাতে দেখা গৈছে যে আমাৰ যিখিনি কৰ্মচাৰী দৰকাৰ এইখিনি কৰ্মচাৰীৰ অভাৱ হৈছে। আৰু দ্বিতীয়টো কথা হৈছে কি যিখিনি পদোন্নতি দিব লাগে তেওঁলোকে এতিয়ালৈকে দিয়া নাই। তেওঁলোকে 1980 চনৰ এখন অৰ্ডাৰ আছে, সেই অৰ্ডাৰ মৰ্মে তেওঁলোকে সদায় কৈ থাকে ভেকেঞ্চি পোষ্ট নাই। কিন্তু ইতিমধ্যে দেখা গৈছে যে আমাৰ কাৰিকৰী অকাৰিকৰী বিভাগৰ বাদ দি বাকী মেনেজমেণ্টৰ যিখিনি পাৰ্ট আছে তেওঁলোকক ভেকেঞ্চি নাথাকাৰ পিছতো দেখা গৈছে যে তেওঁলোকে PP উইথ ৰেংক দি তেওঁলোকক যিখিনি পদোন্নতি দিব লাগে তেওঁলোকে দি আছে। কিন্তু এপিডিচিএলত আটাইতকৈ আমাৰ তলৰ শ্ৰেণীৰ কৰ্মচাৰীবিলাকে দিনে ৰাতি এই ৰ'দ ঝড় বৰষুণৰ ভিতৰত কাম কৰি আছে। তেওঁলোকে আজি ডেটলৈকে এটা প্ৰমোশ্যন পাবলৈ সক্ষম নহ'ল। ইতিমধ্যে আমাৰ ফাৰ্ষ্ট গ্ৰেডৰ যিটো প্ৰমোশ্যন দিব লগা আছে BCMR হওক বা অফিচ কাম ফিল্ড এছিষ্টেণ্ট হওক বা আমাৰ লাইনমেন ইলেক্ট্ৰিচিয়ান SBO হওক, তেওঁলোকৰ যিখিনি পদোন্নতি ভেকু ভাৱনা এটা কৰি আছে। সদায় তেওঁলোকে পাৰফৰ্মেঞ্চৰ ওপৰত বিচাৰি থাকে, লাইচেঞ্চ বিচাৰি থাকে। এইবিলাক তেওঁলোকে কোনদিনা দিব তেওঁলোকে এতিয়ালৈকে ভালকৈ ডিক্লাৰেশ্যন দিয়ে, অকল হ'ব বুলি কৈ থাকে। আৰু এটা কথা দেখা গৈছে যে এই মানৱ সম্পদ বিভাগৰ পৰা এটা আমি পাই আছোঁ। তেওঁলোকৰ লগত যেতিয়া আলোচনা কৰোঁ তেওঁলোকে কয় যে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাগজ কিছুমান হেৰাই গৈছে। যেনেকৈ বঙাইগাঁও চাৰ্কলৰ কিছুমান কাগজ হেৰাই গৈছে। 2012 চনত প্ৰমোশ্যন পাব লাগিছিলে, তেওঁলোকে প্ৰমোশ্যন পোৱা নাই। হোৱাইট কিন্তু কাগজবিলাক আমাৰ ইউনিয়নৰ হাতত আছে। আমি মেনেজমেণ্টক বাৰে দি আছোঁ, কিন্তু দিয়াৰ ফলতে আজি ডেটলৈকে তেওঁলোকে ফাৰ্ষ্ট গ্ৰেড হয় বা এইবিলাক সমাধান কৰি দিয়া নাই। এইটো এটা আমাৰ তীব্ৰ এটা ডিমাণ্ড আমি এটা আজি লৈছোঁ। আৰু দ্বিতীয়টো কথা হৈছে কি আমাৰ AGCL APGCL 2 বছৰৰ যিটো প্ৰফেশ্যন পিৰিয়ড যিবিলাক 2005 চনত 7 চনত 10 চনত 12 চনৰ এপইণ্টমেণ্ট হ'ল, তাতে কিন্তু প্ৰফেশ্যন পিৰিয়ডটো 1 বছৰ কৰি তেওঁলোকৰ পইচাটো দি দিলে। কিন্তু হোৱাইট APDCL আজি ডেটলৈকে 2005 চনৰ পৰা এই পইচাখিনি দিবলৈ খোজা নাই। প্ৰফেশ্যন পিৰিয়ডৰ টকাখিনি খোজা নাই। কিন্তু মাননীয় অধ্যক্ষ মহোদয়ৰ লগত যেতিয়া আলোচনা হৈছিলে তেওঁ কৈছিলে যে বাকী দুটা কোম্পানী যদি দিছে তেতিয়াহ'লে APDCL দিব লাগে। কিন্তু আজি ডেটলৈকে মানৱ সম্পদে এইটো কাৰ্যকৰী কৰিবলৈ দেখিবলৈ পোৱা নাই। আৰু আশ্চৰ্যজনক এটা ঘটনা আপোনালোকে গম পায় এনেকুৱা এটা ডিপাৰ্টমেণ্টত কাম কৰি আছে, ইমান এটা গধুৰ ডিপাৰ্টমেণ্ট। প্ৰত্যেকটা PSU ছেক্টৰ হওক বা গভৰ্ণমেণ্ট অফিচৰ এটা ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যন থাকে। আজিতো দেখা গৈছে যে আমাৰ APGCL AGCL বিশেষকৈ গ্ৰেড 3 গ্ৰেড 4 ষ্টাফৰ কাৰণে ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যনটো নাইকিয়া কৰি দিছে। ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যনটো আমাৰ নাই। এটা মানুহ কেনেকৈ প্ৰমোশ্যন পাব, কেনেকৈ চাকৰি কৰিব, কেইঘণ্টা চাকৰি কৰিব লাগিব, কি ধৰণত ছুটি পাব, এইবিলাক কিছুৱেই নাই। আৰু তাতে আৰু এটা বস্তু দেখা গৈছে যে আমাৰ এজ পাৰ লেবাৰ ৰেট অনুযায়ী আমাৰ 8 ঘণ্টা ছাৰ্ভিচ হয়। যিটো আমাৰ নন টেকনিকেল পাৰ্চন মিনছ অকাৰিকৰী বিভাগৰ যিবিলাক আমাৰ BCMR অফিচ কাম ফিল্ডত কাম কৰি আছে তেওঁলোকৰ 1 উইকত 1 ডে এটা ছুটি পাব লাগে, তেওঁলোকে ছুটি পোৱা নাই। তাৰ বিনিময়ত আমি পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে বাৰে দাবী কৰি আছোঁ আপোনালোকে যদি তেওঁলোকক ছুটি দিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে যিটো কম্পালচৰি এলাউন্স 1 ডে পে যিটো পাব লাগে সেইটো দিব লাগে। বাৰে কোৱা হৈছে, কিন্তু মেনেজমেণ্টক চব কথা বুজি পাই কৰি দিম বুলি কৈ কিনি প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি ডেটলৈকে এইটো হৈ পোৱা নাই। ইভেন কি তেওঁলোকে এই 1 উইকৰ ভিতৰত একদিনৰ ছুটি তেওঁলোকে এভেইল কৰিব নোৱাৰে। আপোনাৰ NPS বাতিল কৰি ইউনিফাইড পেঞ্চন স্কিম যিটো নতুনকৈ আহিছে UPS বুলি কোৱা হয় এইটো লাগু কৰিব খুজিছে। আমি অসম চৰকাৰক আমি বাৰে আমি অনুৰোধ জনাইছোঁ। মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ এখন মঞ্চৰ পৰা আমাক NPS বা UPS নালাগে। আমাৰ লাজ বয়সৰ যিটো আমাৰ সন্মান OPSটো আমাক দিব লাগে, অন্যথা আমি গণতান্ত্ৰিক পদ্ধতিতে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ জড়িত হ'ব। আৰু অহাকালি আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা
মাননীয় অধ্যক্ষ মহোদয়ক আমি এখন লেটাৰ প্ৰেৰণ কৰিম ইমিডিয়েটলি এটা আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিব লাগে অন্যথা আমি আগন্তুক কালী পূজাৰ পিছত আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইলেকশ্যনতো সেম আমাৰ এনেকুৱা আমাৰ ঘটনা হৈ আছিল যেতিয়া আমাৰ আন্দোলন চলাকালীনে তেতিয়া আমাক প্ৰমোশ্যনটো দিব লাগে আমি সদায় বিচাৰোঁ আন্দোলন নকৰাকৈ আলোচনাৰ মাজত যাতে জনসাধাৰণে বিদ্যুৎ পোৱাত ব্যাঘাত নঘটে জনসাধাৰণক অসুবিধা দিব নোখোজোঁ কিন্তু আমি বিচাৰোঁ যে আমাৰ দাবী দাবাবিলাক ধুনীয়াকৈ আলোচনাৰ টেবুলত বহি সমাধান হ'ব লাগে কিন্তু বিভাগীয় কৰ্তৃপক্ষ এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে সদায় ঠেলি দিয়ে আমাক আন্দোলনৰ ফালে তা গতিকে যদি তেওঁলোকে বিচাৰিছে যদি আন্দোলন কৰিলেই তেওঁলোকে সুখী হয় তেতিয়াহ'লে আমি আগন্তুক কালী পূজাৰ পিছত আমি গোটেই অসমত আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম তাৰ কাৰণে বিদ্যুতৰ যিটো ব্যাঘাত হ'ব জনসাধাৰণৰ পৰা আমি ক্ষমা বিচাৰিছোঁ কাৰণ আজি এইখন সভাৰ পৰা আমি মেনেজমেণ্টক বা মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাম যে আপোনালোকে অতি সোনকালে আমাৰ যিবিলাক দাবী দাবা আছে এইবিলাক সমাধান কৰক কাৰণ কি আমি তলৰ শ্ৰেণীৰ কৰ্মচাৰী দিনে ৰাতি কষ্ট কৰি এই অনুষ্ঠানখন জীয়াই ৰখাৰ কাৰণে এই অনুষ্ঠানৰ কাৰণে কাম কৰি আছোঁ যাতে ৰাইজে কোনো ধৰণৰ ব্যাঘাত নাপায় দিনে ৰাতি আটাইতকৈ দেখা গৈছে যে আমাৰ মানুহখিনি কিন্তু মানে কাম কৰিবলৈ যোৱা যে আজি মৃত্যুবৰণ হৈছে তাৰ কাৰণে যে এটা মেডিকেল ফেচিলিটি হ'ব লাগে কেচলেছ মেডিকেল চিষ্টেম হ'ব লাগে যে এটা মানুহ বেমাৰ হ'লে লগে লগে তেওঁ ট্ৰিটমেণ্ট পাব লাগে লগে লগে তাই হেৰি হ'ব লাগে এইখিনি বস্তু আজি ডেটলৈকে আমাৰ কেচলেছ মেডিকেল চিষ্টেমটো ভালকৈ মানে হেৰি নহ'ল আমি এতিয়ালৈকে গমেই নাপালোঁ আৰু যিটো ৰিএম্বাৰ্চমেণ্ট পলিচিটো আমাৰ মানে বোৰ্ডে দিছে আমাৰ এপিডিচিএল লৈছে কিন্তু ৰিএম্বাৰ্চমেণ্ট পলিচিটো এনেকৈ এটা দীঘলীয়া প্ৰচেছ যিটোৰ ফলত মানে এনেকুৱাও দেখা গৈছে যে আমাৰ তাতে তথ্য আছে হাতত যে তেওঁলোকে মানে বেডত মানে এডমিশ্যন হোৱাৰ পিছত বেডত মৃত্যুবৰণ কৰিছে তাৰপিছত তাৰ পইচাটো চেংচন হৈছে তো গতিকে আমি সদৰে মানে আসাম টেক্স পাৱাৰ কাষ্ট ইউনিয়নৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ মেনেজমেণ্টক যে আপোনালোকে অতি সোনকালে সমাধান কৰক আমি আন্দোলনমুখী নহয় আৰু নহ'লে অন্যথা গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰোঁ